শ্ৰেষ্ঠৰ চৰণে ৰতি পুত্ৰৰ সমান দূষিত বৎসল কৰন্ত্ৰ দায়ামনত সমান জনক স্নেহ কৰন্ত আপোন ভাতৃৰ মত গুৰুসকলত ভকতি কৰন্ত ঈশ্বৰ সদৃশ কৰি বিদ্যা অৰ্থ জন্ম নানা কৰ্ম গৰ্ব নাহি ভজা হৰি মহাদুষয় ত্ৰাতু মহাশয় উদবেগ বুদ্ধি নাই বিষয় সুখত নুহি কন্তৰত নকৰা বাঞ্ছা জয় কৃষ্ণ। এতিয়া পুনৰ প্ৰহ্লাদৰ বিষয়ে নাৰদে যুধিষ্ঠিৰৰ আগত কৈছে যে জগতৰ পক্ষ সুহৃদ পৰম বিষম নাহিকে মতি দাস প্ৰায় যেন কৰন্ত সেৱন শ্ৰেষ্ঠৰ চৰণে ৰতি। প্ৰহ্লাদৰ যিটো আচৰণ, সেই আচৰণৰ প্ৰকাশ হৈছে তেওঁ সমস্ত জগতৰ পক্ষতেই তেওঁ আছে, অৰ্থাৎ সমস্ত জীৱৰ পক্ষত তেওঁ আছে। কোনোবা যদি দুখ পাই আছে, সমস্ত জীৱইতো মায়া সংসাৰত কেৱল দুখেই ভুঞ্জি থকাটোৱেই প্ৰধান এটা লক্ষণ। কোনো জীৱই ক'ব নোৱাৰে যে মই কোনোদিন দুখ পোৱা নাই। সমস্ত জীৱই কিবা নহয় কিবা প্ৰকাৰে দুখ পাই আছে, আৰু সেই দুখ কেনেকৈ নিবাৰণ কৰিব পাৰিব তাৰ কাৰণত প্ৰহ্লাদে সমস্ত জীৱৰ পক্ষত তেওঁ যেন আচৰণ কৰি আছে। আৰু সেইকাৰণে তেওঁ কি কৰিছে যে সকলোকে দয়া কৰিছে, মৰম কৰিছে। তাৰোপৰি কি হৈছে, শ্ৰেষ্ঠজনক তেওঁতকৈ যিসকল বয়সত শ্ৰেষ্ঠ, জ্ঞান বুদ্ধিৰ কথাটো বেলেগ কথা, কাৰ অন্তৰত কিমান জ্ঞান আছে তাৰ মূল্যাংকন কোনে কৰিব। কিন্তু সাধাৰণ এটা দৃষ্টিৰে বয়সত যিজন শ্ৰেষ্ঠ সেইজনকেই আমি গুৰু মানিম, সেইজনকে আমি পিতৃ মানিম, তেওঁৰ চৰণ আমি সেৱা কৰিম। এইটো হৈছে আমাৰ স্বাভাৱিক এটা ধৰ্ম, যিটো ধৰ্ম আজি প্ৰহ্লাদে নিজে নিজে আচৰণ কৰিছিল। পুত্ৰৰ সমান দূষিত বৎসল কৰন্ত দায়াত মনত সমান জনক স্নেহ কৰন্ত আপোন ভাতৃৰ মত। যিসকল অত্যন্ত দুখত দুখিত হৈ আছে সেইসকলৰ প্ৰতি তেওঁ ভকত বৎসল, পুত্ৰ বৎসল এটা ধাৰণা লৈছে। অৰ্থাৎ পিতৃয়ে কোনো কাৰণতে নিজৰ সন্তানক দুখত মজি থকাটো নিবিচাৰে। পুত্ৰৰ দুখ নাইকিয়া কৰিবৰ কাৰণে পিতৃপুৰুষে সদায় কামনা কৰে। তদু ঠিক তেনেকৈ প্ৰহ্লাদৰ দৃষ্টিত দেখিছে যিসকলে দুখত তেওঁলোকে হাবাথুৰি খাই আছে, হাহাকাৰ কৰি আছে, তেওঁলোকক পুত্ৰ বৎসলেৰে তেওঁলোকৰ মনৰ পৰা দুখবিলাক নাইকিয়া কৰিবলৈ কাৰণে তেওঁ প্ৰযত্ন কৰে। আৰু লগতে কৈছে যে যিসকল সমান বয়সত, যিসকল সমান, তেওঁলোকক নিজৰ আপোন ভাতৃৰ দৰে, সহোদৰ ভাতৃৰ দৰে তেওঁলোকক চেনেহ কৰিবলৈ আৰম্ভ কৰিছে। গুৰুসকলক তেওঁ ঈশ্বৰ সদৃশ জ্ঞান কৰিছে, জ্ঞান কৰি তেওঁলোকৰ পদচৰণ লৈ তেওঁলোকক সেৱা কৰিছে।
বিদ্যা অৰ্থ জন্ম আনো নানা কৰ্ম গৰ্ব নাহি ভজা হৰি। তেওঁ বিদ্যা আহৰণ কৰিবলৈও যাওঁতে কোনো কাৰণতে তেওঁ গৰ্ব কৰা নাই, অহংকাৰ কৰা নাই। যিখিনি বিদ্যা তেওঁ অলপতে শিকিব পাৰিছে, যিখিনি বিদ্যা শিকিবৰ কাৰণে কাৰোবাক হয়তো বছৰ বছৰ প্ৰয়োজন হৈছে, তথাপিও তেওঁলোকে বুজি পোৱা নাই। মুহূৰ্তৰ ভিতৰতে সেইখিনি প্ৰহ্লাদে আয়ত্ত কৰি তেওঁ নিজকে গৰ্বিত হোৱা নাই, নিজকে অহংকাৰ কৰা নাই যে মোৰ সমান জ্ঞানী নাই, মোৰ সমান বুদ্ধিয়ক নাই, মোৰ সমান পণ্ডিত নাই, এনেকুৱা জ্ঞান আৰু ধাৰণা তেওঁৰ নাই। লগতে আৰু কৈছে মহাদুখ ছয় তাতো মহাশয় উদ্বেগ বুদ্ধি নাই। মহাদুখ যেতিয়া তেওঁৰ জীৱনলৈ আহে, তথাপিও তেওঁ ভয় আৰু উদ্বেগ নাই। কোনোবা শত্ৰু বুদ্ধিয়ে যদি তেওঁক তিৰস্কাৰ কৰে, তেতিয়াও তেওঁৰ মনত কোনো ধৰণৰ বুদ্ধিত বিকাৰ নাথাকে। বিষয়ৰ সুখৰ কথা কোনোদিন তেওঁ নাভাবে, কোনোদিন কামনাই নকৰে যে মই ভোগ কৰিব লাগিব, মোৰ ভাল বস্তু এটা মোৰ খাবলৈ মোৰ হেঁপাহ আছে, দধি দুগ্ধ ঘৃত মধুকে আদি কৰি অমৃত ভোজনৰ বাঞ্ছা কাৰোবাৰ আছে। কিন্তু প্ৰহ্লাদে কোনো কাৰণতে সেইবিলাক তেওঁ বাঞ্ছা কৰা নাই যদিও যি পাইছে সেয়া ঈশ্বৰৰ প্ৰসাদ বুলি তেওঁ আনন্দ মনেৰে গ্ৰহণ কৰি আছে। এতিয়া এই প্ৰহ্লাদৰ যিটো স্বভাৱ, চৰিত্ৰ, প্ৰকৃতি আজি নাৰদে যুধিষ্ঠিৰক ধৰ্মৰাজক কৈ আছে। চিন্তা কৰি চাওক, দৈত্য কুলত জন্ম হোৱা দৈত্য শিশুৰ এইটো আচৰণ হ'ব পাৰেনে? যদি বৈষ্ণৱ কুলত জন্ম হ'লেহেঁতেন বেলেগ কথা। যিকাৰণে কি মহাশক্তিৰে আজি দৈত্য কুলত জন্মগ্ৰহণ কৰা প্ৰহ্লাদৰ এনেকুৱা এক অৱস্থাত উপনীত হোৱাত কোনে সহায় কৰিলে, কিয় কৰিলে? তাৰ পৰমাৰ্থ বিচাৰত যদি আমি কওঁ যে যি হিৰণ্যকশিপুৰে আজি প্ৰহ্লাদক তেওঁ নানা ধৰণৰ শাস্তি দিছে, এইটো এটা বেলেগ দিশ। কিন্তু তেওঁৰ ব্ৰহ্ম শক্তিৰে, ব্ৰহ্ম বীৰ্যেৰে প্ৰহ্লাদৰটোতো জন্ম হৈছে। তেতিয়াহ'লে প্ৰহ্লাদৰ দৰে মহাভক্তই দুৰ্জনৰ বীৰ্যেৰে জন্মগ্ৰহণ কৰাটো কিমান ৰহস্যজনক হ'ব পাৰে চিন্তা কৰি চাওকচোন। যাৰ কাৰণত আনক দেখুৱাবলৈহে বা মায়া সংসাৰ ডুবি থকা সকলক দেখুৱাবৰ কাৰণে হিৰণ্যকশিপুৰক দৈত্য সজাইছে। কিন্তু প্ৰকৃতপক্ষে হিৰণ্যকশিপুৰ দৈত্য নহয়। তাৰ প্ৰমাণটো ভগৱন্তে আধ্যাত্মিকত দি আছে, বুজাসকলে বুজিছে। কাৰণ প্ৰভু ভগৱন্তে জগতত থাকিবলৈ জাগা বিচাৰি নাপায়, হিৰণ্যকশিপুৰৰ গৰ্ভতেই তেওঁ স্থান লৈ আছে। তেতিয়াহ'লে যি স্থানত প্ৰভু ভগৱন্তে কোনো দিন নেৰে, ত্যাগ নকৰে, সেই স্থানটো কিমান পুণ্যৱন্ত হ'ব? এক নম্বৰ ৰহস্যটো সেইটোৱেই। গতিকে ভগৱন্তৰ শক্তিত, ভগৱন্তৰ যিটো মহিমাত আজি এই সমস্ত লীলাবিলাক হৈ আছে। গতিকে যিজনে ঈশ্বৰক ধাৰণ কৰি লৈ ফুৰিব পাৰে, সেইজনে নাজানিব পাৰে, কিন্তু তেওঁ ঈশ্বৰৰ নাম কোনোদিন ত্যাগ কৰা নাই। সি শত্ৰু বুদ্ধিয়েই হওক বা ভক্তি বুদ্ধিতেই হওক, যিয়ে ঈশ্বৰৰ নাম অনুক্ষণেও ত্যাগ নকৰে, সেইজনকে প্ৰভু ভগৱন্তে একান্ত ভক্ত বুলি জ্ঞান কৰে। গতিকে ভগৱন্তৰ দৃষ্টিত হিৰণ্যকশিপুৰ কিমান এক মহাভক্ত, ভক্তৰ পুত্ৰহে ভক্ত হ'ব পাৰে। গতিকে এটা দিশ হৈছে সেইটো। আৰু লৌকিকত এটা দিশ জগতক দেখুৱাবৰ কাৰণে তেওঁ সেই দিশটোৰ আশ্ৰয় কৰি এতিয়া তাৎক্ষণিকভাৱে প্ৰহ্লাদৰ জন্মৰ ব্যৱস্থাটোত যে ভক্তৰ মনতহে, ভক্তৰ হৃদয়তহে ভগৱন্তে এনেদৰে এক মহাভক্তৰ অৱস্থান দিয়ে, তাৰ প্ৰমাণ যিদিনাখন তেওঁ মনতে শংকা কৰিলে যে যদিও মই ঈশ্বৰ নাই বুলি ভাবি আছোঁ, কিন্তু এই দেৱতাসকলে তেওঁলোকৰ সংশয় হৈ আছে যে ঈশ্বৰ এদিন হ'লেও আহিব, তেওঁলোকে মোৰ পৰা মুক্ত হ'ব। ঋষি মুনিসকলে যে মাজে মাজে
মই ক'ব নোৱাৰাকৈ ধ্যান কৰিবলৈ প্ৰযত্ন কৰে। মই ধৰি বান্ধি আনি পেলাই যে তেওঁলোকক যে মই ঘোৰতৰ শাস্তি দিওঁ, তেওঁলোকে ধ্যান কৰাৰ কাৰণত এতিয়া তেওঁ মনত সন্দেহ হৈছে। মই ঈশ্বৰ নাই বুলি ভাবিছোঁ, কিন্তু ক'ৰবাত নহয় ক'ৰবাত হয়তো থাকিবও পাৰে, কাৰণ বিষ্ণুৰ মায়া বুজা টান। গতিকে সেই বিষ্ণু যদি কেতিয়াবা যদি আহি যায়, ব্ৰহ্মাৰ বৰ নহ'লে কৃপা নহ'লে, পৰম পিতাৰ কৃপা নহ'লে মইতো ৰক্ষা নপৰিম। গতিকে নাই, মই ব্ৰহ্মাক সন্তুষ্ট কৰি মই অমৰত্ব বৰটো ল'ব লাগিব। যদি মই অমৰত্ব বৰটো ল'ব পাৰোঁ, তেতিয়া বিষ্ণু আহিলেও মোৰ চিন্তা কৰিব লগা নাই, কাৰণ মাৰিবই নোৱাৰে যেতিয়া। গতিকে সেই অমৰত্ব বৰ বিচাৰি তেতিয়া তেওঁ ৰাজ্যৰ পৰা তেওঁ বনলৈকে যোৱাৰ সংকল্প কৰিলে। যিদিনাখন তেওঁ ভাৰ্যাক কয়াধুক এই সংকল্পটো জনাই দিলে যে মহাৰাণী, যে কাইলৈৰ পৰা মই এই নগৰত নাথাকিম, মই ব্ৰহ্মাক তপস্যা কৰিবৰ কাৰণে যাম। কিমান দিন হয় ক'ব নোৱাৰোঁ, যেতিয়ালৈকে ব্ৰহ্মাই সন্তুষ্ট নহয় তেতিয়ালৈকে মই তপ কৰি থাকিম। কিমান যুগ হ'ব তাৰো কোনো ঠিক নাই, গতিকে তুমি মোক বিদায় দিয়া। আৰু সিদিনাখনেই ধৰ্মপ্ৰাণা ভক্তিপ্ৰাণা নাৰী কয়াধুৱে তেতিয়া এটা বিশেষ সুযোগ এটা ল'লে। সেই সুযোগৰ সূত্ৰত তেওঁ নিবেদন কৰিলে, হে স্বামী, আপুনিতো মোৰ কথা কোনো দিন গুৰুত্ব দিয়া নাই। মোক ভাৰ্যাক হিচাপে আপুনি লগত ৰাখিব পাৰে, কিন্তু মোৰ মনৰ যিখিনি বাসনা কোনো দিন আপুনি স্বীকাৰ কৰা নাই বা স্বীকৃতি দিয়া নাই। গতিকে আপুনি যিহেতু মোক এৰি থৈ গুচি যাব, গতিকে ইমান দিনে মই আপোনাৰ মতে চলিলোঁ, কিন্তু আপুনি যদি কৃপা কৰে আজি ৰাতিটো আপুনি মোৰ মতে চলিব লাগিব। কওক, আপুনি আজি মোক সংগ দিব নে নিদিয়ে? তেতিয়া হিৰণ্যকশিপুৰ বাধ্যত পৰি গ'ল। হয়, এগৰাকী ধৰ্মপত্নী বুলি তেওঁ স্বীকাৰ কৰিছে কয়াধুক, আৰু সেই কয়াধুৱে যদি তেওঁক মনৰ খোলোচাৰে যদি বিদায় নিদিয়ে, তেওঁক যদি আগুৱাই নিদিয়ে, তেতিয়াহ'লে তেওঁ কৰ্ম কেতিয়াও সাধন হোৱাটো সম্ভৱ নহয়। এয়া হৈছে সাংসাৰিক এটা ব্যৱস্থা। যদি কিবা এটা শুভ কাৰ্যৰ কাৰণে মই গৃহৰ পৰা ওলাই যাব লাগিব, তেতিয়া নিজৰ ভাৰ্যাগৰাকীয়ে, যি ভাৰ্যাই তোমাক সদায় সেৱা কৰে, চৰণ সেৱা কৰে, তোমাৰ কল্যাণৰ কথা সদায় চিন্তা কৰে, সেই গৰাকীয়ে যদি তোমাক আনন্দ মনেৰে গৃহৰ পৰা বিদায় নিদিয়ে, তেতিয়াহ'লে তোমাৰ কাৰ্য কেতিয়াও সাধন নহ'ব। গতিকে সিদিনাখন হিৰণ্যকশিপুৰে বাধ্যত পৰি তেওঁ সন্মত হ'ল, হ'ব দিয়া, ইমান দিন যিহেতু মই তোমাৰ কথা নুশুনিলোঁ, কালি তুমি যদি হাঁহি মুখে মোক বিদায় নিদিয়া, তেতিয়াহ'লেতো মই গৃহ ত্যাগ কৰি তপ কৰিবলৈ যোৱাৰ কোনো অৰ্থ নাথাকে। গতিকে আজি মই তোমাৰ কাৰণতে তোমাৰ হৈয়ে মই আজি চলি যাম। তাৰপিছত আনন্দ মনেৰে সেই ৰাতিটো হিৰণ্যকশিপুৰে কয়াধুৰ কক্ষত তেওঁ যেতিয়া ৰৈ গ'ল, ইফালে কয়াধুৱে কি কৰি আছে? কয়াধুৱেতো সদায় বিষ্ণুক পূজা কৰে, বিষ্ণুক আৰাধনা কৰে। এতিয়া সেই কয়াধুৱে বিষ্ণুক আৰাধনা কৰি থকাৰ সময়তো হিৰণ্যকশিপুৰে চাই থাকিব লগা হ'ল। চাই আছে, তেওঁ বাধা দিব নোৱাৰে, তেওঁ বাক্যত বন্দী। আৰু এনেদৰে মাজ নিশা যেতিয়া প্ৰায় পূজা সমাপ্ত হৈছে, সেইখিনি সময়তে এটা পক্ষীয়ে মাত দিছে দূৰত, নাৰায়ণ নাৰায়ণ নাৰায়ণ। এই শব্দটো যেতিয়া ধ্বনি হ'ল, কয়াধুটো তেতিয়াতো মন্ত্ৰমুগ্ধ হৈ আছে, তেওঁ ভালকৈ শব্দটো শুনা নাই। তেওঁ যেতিয়া এই শুভক্ষণত এই পক্ষীটোৱে কি বুলি মাত দিছে, এই বুলি তেওঁ জানিব উৎসুক কৰি, এতিয়া লগতেতো স্বামী আছে, স্বামীয়েতো পূজা কৰা নাই। গতিকে হিৰণ্যকশিপুৰে কৈছে, হে স্বামী, এই পক্ষীটোৱে কি কৈছে? তেতিয়া হিৰণ্যকশিপুৰে কৈছে, নাৰায়ণ। তাৰপিছত কয়াধুৱে কৈছে যে কি ক'লে?
যে নাৰায়ণ। সেইখিনি সময়তে আকৌ পক্ষীটোৱে মাত দিছে, যে আকৌ মাত দিছে। পক্ষীটোৱে কি বুলি কৈছে? কৈছে নাৰায়ণ। এতিয়া নাৰায়ণ নাৰায়ণ তিনিবাৰ উচ্চাৰণ হিৰণ্যকশিপুৰৰ মুখৰ পৰা অজানিতে আহি গ'ল। আৰু যজ্ঞৰ সমাপ্তিত নাৰায়ণ নামটো ধ্বনিত হোৱাৰ কাৰণত যজ্ঞ সফল হৈ গ'ল কয়াধুৰ। এয়া হৈছে ৰহস্য। আৰু তাৰ পিছতে কয়াধুৱে কৈছে যে হে স্বামী, আপুনিতো মোৰ ওচৰৰ পৰা গুচি যাব। ইমান দিনে মই আপোনাৰ সংগ পাবৰ কাৰণে মই ব্যাকুল হৈ আছোঁ। গতিকে মোৰ মনৰ বাঞ্ছাটো আপুনি পূৰণ কৰক, আপুনি মোক সংগ সুখ প্ৰদান কৰক। এতিয়া উপায়ন্তৰ হৈ তেওঁ কথাটো ৰাখিব লাগিব। গতিকে সেইদিনাখন বিষ্ণুৰ যজ্ঞ কয়াধুৱে কৰিলে, আৰু সেই বিষ্ণু যজ্ঞ কয়াধুৰ লগতে অজানিতে হিৰণ্যকশিপুৰ কৰি পালে। যজ্ঞৰ সময়ত সেই নাৰায়ণ নামটো সেই হিৰণ্যকশিপুৰো ল'বলৈ বাধ্য হৈ গ'ল। আৰু সেই নাৰায়ণক ধ্যান কৰিয়ে, নাৰায়ণক ধ্যান কৰা নহয়, কয়াধুৱে ধ্যান কৰি আছে। কিন্তু এই হিৰণ্যকশিপুৰে ভাবি আছে, মই নাৰায়ণ নামটো মই কিয় কাঢ়িলোঁ? এই ভাৱনাটো লৈ লৈ যেতিয়া কয়াধুৰ লগত এই সংগ সুখত যেতিয়া তেওঁ মত্ত হ'ল, ভগৱন্তৰ ইচ্ছা তাতেই মহাব্ৰহ্ম শক্তিত প্ৰহ্লাদৰ জন্মৰ ৰহস্যত এনেদৰে গোটেই দৃশ্যবিলাক সাঙুৰ খাই গ'ল। গতিকে হিৰণ্যকশিপুৰ গুচি গ'ল, তেওঁতো নাজানে। গতিকে হিৰণ্যকশিপুৰ ব্ৰহ্মবীৰ্যত নাৰায়ণ মন্ত্ৰ উচ্চাৰিত হৈ আছে। কয়াধুৰ দৰে ভক্তিপ্ৰাণ এগৰাকী নাৰীৰ কাৰণে আৰু প্ৰভু ভগৱন্তৰ কৃপা, সেই কৃপাত তেওঁ নিজেই অন্তৰাত্মাত হিৰণ্যকশিপুৰক এনেদৰে চেতনা জগাই দি আজি বিষ্ণু পূজা সম্পন্ন কৰিবৰ কাৰণে বাধ্য কৰালে, যাৰ ফলত মহাভক্ত প্ৰহ্লাদৰ জন্ম হ'ল। আৰু সেই মহাভক্ত প্ৰহ্লাদ জন্ম হৈ তেওঁ দেৱত্ব বা মনুষ্যত্ব, সাধু, সন্ত, ঋষি, ব্ৰাহ্মণ এই সমস্ত চৰিত্ৰ তেওঁ ধাৰণ কৰি আহিছে। যে জন্মগতভাৱে তেওঁ পৰিচয় হ'ব পাৰে দৈত্যৰ সন্তান, কিন্তু প্ৰকৃততে তেওঁ আধ্যাত্মিকত বা পাৰমাৰ্থিকত তেওঁ দৈত্য সন্তান নহয়। শ্ৰেষ্ঠৰো শ্ৰেষ্ঠ মহা শুভ শক্তিক লৈ তেওঁ এইখন সংসাৰলৈ আহিছে। আৰু সেই শক্তিৰ আধাৰত তেওঁ আজি সমস্ত গুণৰ অধিকাৰী হৈছে। এইখিনি তত্ত্ব এতিয়া ভাগৱতে আমাক প্ৰদান কৰি গৈ আছে। কৃষ্ণ। ইহ পৰলোক যত সুখ ভোগ, দৃষ্ট শ্ৰোত্ৰ আছে মানে, বিষ্ঠা প্ৰায় যেন কৰিল অন্ত্ৰত্ৰেণ, দ্বৈত সূত সৰ্ব জানে, প্ৰাণ মন বুদ্ধি দ্ৰমিলা প্ৰহ্লাদে, গম্ভীৰ বুদ্ধি উত্তম, মহাশান্ত্ৰ মন পৰম সৰ্জন, নিষ্কাম ভৈল ৰাম, অসুৰ স্বভাৱ এৰিলা প্ৰহ্লাদ, জয়দাপি তেন্ত্ৰ
অনা ধৰ্মসূত গুণয়দভূত আশ্ৰয় ত্ৰাণ চুৰ প্ৰহ্লাদত যত গুণচয় আছে কবিগণে দেখি তাক মোহ হুয়া মন স্মৰে সৰ্বখনে প্ৰহ্লাদৰ এতিয়া নাৰদে প্ৰহ্লাদৰ বিষয়ে পুনৰ বৰ্ণনা কৰিছে যুধিষ্ঠিৰৰ আগত যে হে ধৰ্মৰাজ, সেই প্ৰহ্লাদে ইহলোক পৰলোক এই সমস্ততে যিমানবিলাক সুখ আৰু ভোগৰ সম্পদ আছে, চকুৰে দেখা বা চকুৰে নেদেখা কোনো সম্পদৰ প্ৰতি তেওঁৰ কোনো আকৰ্ষণ নাই, কোনো ৰতি নাই। বিস্তাহেন এই ভোগৰ সম্পদখিনি তেওঁ ত্যাগ কৰিবৰ কাৰণে কুণ্ঠাবোধ নকৰে। এতিয়া বিস্তা বুলি কওঁতে আনৰ দেহৰ পৰা ওলোৱা বিস্তাখিনিৰ কথাটো বাদ দিলোঁ, নিজৰ দেহৰ লগত থকা সময়লৈকে সেইখিনি আপোন হৈ থাকে, নহয় জানো বাৰু? কিন্তু এই মল আৰু মূত্ৰ ৰূপত নিজৰ দেহৰ পৰা ওলোৱাৰ মুহূৰ্তত সিও কিমান ঘৃণনীয় হৈ পৰে, যাৰ ওচৰত আমি খন্তেকো থাকিব নিবিচাৰোঁ, যাৰ পৰা আমি দৌৰি পলাবৰ কাৰণে বা আঁতৰিবৰ কাৰণে আমি প্ৰযত্ন কৰোঁ। গতিকে বিস্তা যদি আমি জ্ঞান কৰোঁ তাৰ পৰা আমি আঁতৰিব লাগিব। তদ্ৰূপ আজি প্ৰহ্লাদে এই বিষয়ৰ সমস্ত ভোগবিলাকক বিস্তাহেন তেওঁ জ্ঞান কৰিছে আৰু কোনোদিন তেওঁ সেই সুখ ভোগৰ কথা তেওঁ ভাবিব নোৱাৰে। আনে যদি সেই সুখ ভোগ কৰে তেতিয়াহ'লে তেওঁ তাৰ পৰা আঁতৰিবৰ কাৰণে সদায় প্ৰযত্ন কৰে। চাওকচোন বাৰু, এইখন সংসাৰত তেনেকুৱা ঘটনাই ঘটি আছে। যিসকলে মাছ মাংস ৰাজকীয় নানা ধৰণৰ খাদ্য সম্ভাৰবিলাক জুতি লগাই লগাই খাই থাকে, আৰু যিসকলে সেই ভাগৰ পৰা আপোনা আপুনি তেওঁলোকে আঁতৰি আহিব লগা হৈ গৈছে, কাৰণ কিবা নহয় কিবা এটা ক্ৰিয়া কৰিছে। এটা সময়ত তেওঁলোকে সেইবিলাক দেখিলেই গোন্ধই ছাতি ধৰিব আৰু ওচৰৰ পৰা আহিব নোৱাৰে। বহুদিন যদি মাছ আৰু মাংস যিজনে লাৰি পোৱা নাই, যিজনে খাই পোৱা নাই, মাছৰ বজাৰত মাংসৰ বজাৰত ভুলতেও তেওঁলোকে সোমাবলৈ তেওঁলোকে নোৱাৰে। এইটো ঘৃণাত নহয় আৰু সেইটো অহংকাৰত নহয়, তেওঁলোকক ইন্দ্ৰিয় বৰ্গই এনেকুৱা এটা পৰিৱেশ দি দিয়ে যে সহ্য কৰিব নোৱাৰে। তালৈ গ'লেই তেওঁলোকৰ কিবা নহয় কিবা এটা যেন অথন্ত ঘটিব। অৰ্থাৎ আজি এতিয়া নিজৰ আপোন যি সম্পদ লগত থাকোঁতে সি আপোন হৈ থাকে, ওলাই যোৱাৰ লগে লগে মল মূত্ৰৰ ওপৰত সিয়ে শত্ৰু হয়। তদ্ৰূপ এই দৃষ্টমান সেই সমস্ত ভোগ বিস্তাৰহেন তেওঁ জ্ঞান কৰিব লগা হৈ যায়। সেইকাৰণে আঁতৰিবলৈ বাধ্য হয়। কাকো তেওঁ ঘৃণা নকৰে, কাকো তেওঁ নিন্দা নকৰে, কিন্তু নিজেই সেই বুলি ভাবি বিস্তাৰহীন জ্ঞান কৰি তেওঁৰ ওচৰত থাকিলে মোৰ বহুত অসুবিধা হ'ব, নিজকে বচাবৰ কাৰণে তেওঁলোক বা নিজক শুদ্ধ কৰিবৰ কাৰণে তেওঁলোক আঁতৰি আহে। তদ্ৰূপ এনেদৰে আজি সেই প্ৰহ্লাদে সমস্ত ভোগৰ পৰা তেওঁ আঁতৰিয়ে থাকে। তথাপিও প্ৰহ্লাদে ভোগ কৰা নাই নেকি বাৰু? তেওঁ আশাহে কৰা নাই কি তেওঁ যি ভোগ কৰে, যি খাদ্য খায় সেইটোতো অমৃতেই। অমৃত তেওঁ খাই থকাৰ পিছতো তেওঁ নাভাবে মই অমৃত খাইছোঁ বুলি, তেওঁ অনুভৱ নাই। বাৰু যি কি নহওক, প্ৰাণবুদ্ধি মন দমিলা প্ৰহ্লাদে গম্ভীৰ বুদ্ধি উত্তম, মহাশান্ত মন পৰম সজ্জন নিষ্কাম ভৈলা পৰম। তাৰ মন প্ৰাণ বুদ্ধি ইমান তেওঁ গম্ভীৰ হৈছে, বুদ্ধিত ইমান উত্তম, তাৰমানে মনতে যিটো ভাবে, যিটো কৌশল তেওঁ মনৰ ভিতৰত ৰচনা কৰে, এক মুহূৰ্ততে সেই কৌশলে
সৎ কামত প্ৰয়োগ হয়। তাৰ শুভ ফল তেওঁ নিজেও পায় আৰু জগতেও পায়। আৰু মহাশান্ত মন সেই পৰম পুৰুষজন ইমান সজ্জন, তেওঁ নিষ্কাম হৈ গ'ল, পৰম ভক্ত হৈ গ'ল, যে অসুৰ স্বভাৱ তেওঁৰ নাইকিয়া হৈ গ'ল। গতিকে অসুৰৰ স্বভাৱৰ এৰিলা প্ৰহ্লাদৰ যদ্যপি তেন্তে অসুৰ, পৰিচয়ত কিন্তু তেওঁ অসুৰ। অসুৰৰ পুত্ৰ যেতিয়া তেওঁ কোনো কাৰণতে মই অসুৰ নহয় বুলি ক'ব নোৱাৰে। সিও এটা বিনম্ৰতাহে তেওঁ পৰিচয় দিয়ে। ইমান শান্ত শুদ্ধ মহামহন্ত ৰূপত প্ৰহ্লাদেও এদিন কয় যে মোৰ দৰে দৈত্যৰ সন্তানে কি বুজিব পাৰোঁ ঈশ্বৰৰ কথা, ঈশ্বৰৰ মহিমাৰ কথা কি বুজিব পাৰোঁ, কাৰণ মইতোতো দৈত্যৰ সন্তান, সেইটো শক্তি সামৰ্থ্য মোৰ নাই। অৰ্থাৎ অসুৰ শব্দটোতে তেওঁ কিমান বিনয়তা, নম্ৰতা আৰু তেওঁৰ স্বভাৱৰ শুদ্ধতাটো তেওঁ কেনেকৈ প্ৰকাশ কৰিব পাৰিছে। গতিকে শুনা ধৰ্মসূত গুণ অদভূত আশ্ৰয় তান প্ৰচুৰ। ধৰ্মৰ সন্তান যুধিষ্ঠিৰক কৈ আছে, হে ধৰ্মপুত্ৰ, তুমি এতিয়া ধৰ্মত বিচলিত হৈ আছা, তুমি ধৰ্ম ৰক্ষা কৰিব পৰা নাই কাৰণে তোমাৰ এইটো দুৰ্দশা। এতিয়া ধৰ্মৰ আচৰণৰ কথা তুমি দৈত্য কুলৰ পৰা, প্ৰহ্লাদৰ পৰা তুমি শিকি লোৱা। দৈত্য পুত্ৰ হৈ তেওঁ কেনেকৈ অদ্ভুত তেওঁ ধৰ্ম আচৰণ কৰিছে, যে প্ৰহ্লাদত যত গুণচয় আছে, কবিগণে দেখি তাক মোহ হুইয়া মন স্মৰে সৰ্বখনে প্ৰহ্লাদৰ মহিমা ক। নাৰদেই কৈ আছে যে প্ৰহ্লাদৰ যিমান গুণ আছে, মহাকবিসকলে যেতিয়া তেওঁৰ গুণৰ লীলা মহিমা বৰ্ণনা কৰিবৰ কাৰণে, পাদটিকা লিখিবৰ কাৰণে যেতিয়া প্ৰযত্ন কৰে, কলম হাতত তুলি লোৱাৰ লগে লগেই, প্ৰহ্লাদৰ গুণৰ কথা মনত ভবাৰ লগে লগেই তেওঁলোকো বোলে শিহৰিত হৈ যায় যে এনেকৈ গুণৱন্ত পুৰুষ দৈত্য কুলত জন্ম হ'ব পাৰেনে? গতিকে এই মহাদৈত্য আজি প্ৰহ্লাদ, আৰু এই প্ৰহ্লাদক দৈত্য কুলৰ প্ৰতিনিধি হিচাপে আমাক পৰিচয় দি আৰু এটা আধ্যাত্মিক জ্ঞান আমাক সাংসাৰিকসকলে দিবলৈ ভাগৱতে এটা প্ৰযত্ন কৰিছে। দেৱকুলৰ মাজত ভগৱন্তৰ মহাভক্তৰ জন্ম নহয়, জন্ম হয় যদি দৈত্যকুলতে হ'ব। গতিকে দৈত্যকুল প্ৰভু ভগৱন্তৰ কাৰণে আটাইতকৈ ভক্তিৰ বিচৰণস্থলী বুলি তেওঁ গণ্য কৰিছে। আৰু সেইকাৰণে মহাভক্তসকলক কৰ্মদোষৰ পৰা বা অহংকাৰৰ পৰা মুক্ত কৰিবৰ কাৰণে কোনোবা এজন ব্ৰহ্ম ঋষিৰ জৰিয়তে অভিশপ্ত কৰাৰ চলেৰে তেওঁলোকক দৈত্য যোনিলৈ পঠিয়ায়। দৈত্য যোনি যেন একোৰা প্ৰচণ্ড শক্তিমন্ত যেন অগ্নি, লেতেৰা ময়লা সোণ টুকুৰাক আমি চিনিব নোৱাৰোঁ, ক'ৰবাত পৰি আছে। কিন্তু সেই সোণ টুকুৰাৰ প্ৰকৃত সৌন্দৰ্যটো যদি আমি উদ্ধাৰ কৰিব লাগে, আমি অগ্নিত পৰিব লাগিব, হয়নে নহয় কওকচোন বাৰু? কিমান এটা পাৰমাৰ্থিক তত্ত্ব আছে। এই আসুৰিক শক্তিটোক অগ্নিৰ লগত তুলনা কৰিছে। গতিকে আসুৰিক শক্তিটোক অগ্নিৰ লগত তুলনা কৰি অসুৰত জন্ম কৰাইছে এজন মহাভক্তক বিষয়ৰ কালিমা দূৰ কৰিবৰ কাৰণে। আজি হিৰণ্যকশিপুৰ প্ৰকৃততে কোন আছিল? সকলোৱেতো জানে গুৰুসকল, যে বৈকুণ্ঠৰ পাৰিষদ, ভগৱন্তৰ দ্বাৰৰক্ষী। সকলো সময়তে ভগৱন্তক তেওঁলোকে দৰ্শন কৰে, ভগৱন্তৰ ওচৰতে থাকি কিমান এক সৌভাগ্য ৰূপত তেওঁলোকে প্ৰতিপন্ন কৰিছিল। কিন্তু তেওঁলোকৰ হৃদয়তো মায়াৰ প্ৰলেপ আছিল। এই মায়াৰ দুখটো গুচাবৰ কাৰণে 4 সিদ্ধৰ দৰে মহামুনিক বৈকুণ্ঠলৈ মাতি নিব লগা হ'ল। আহা, তোমালোক আহা। এই মৰ্ত্যৰ সন্তান কিবা প্ৰকাৰে মোৰ ওচৰলৈকে আহিল, বা মই তেওঁলোকক কৃপা কৰি মোৰ সন্মুখত ৰাখিছোঁ, কিন্তু এতিয়া তেওঁলোকৰ স্বভাৱৰ পৰিৱৰ্তন হ'ল। গতিকে তোমালোকৰো জ্ঞানৰ অহংকাৰ আছে। পিতৃৰ বাক্য তোমালোকে অনাদৰ কৰিলা, নিজকে ব্ৰহ্মজ্ঞানী বুলি তোমালোকে অজানিতে তোমালোকে অহংকাৰ কৰি পিতৃৰ বাক্য অনৰ্থ কৰি তোমালোক গুচি আহিলা। প্ৰথমটোতো ব্ৰহ্মাই 4 সিদ্ধকে জন্ম দিছিল, নহয় জানো বাৰু? 4 সিদ্ধক জন্ম দিয়েই ব্ৰহ্মাই কৈছিল, হে পুত্ৰসকল,
সৃষ্টিৰ দায়িত্ব এতিয়া মোক দিলে, সেইকাৰণে মই তোমালোকক সৃষ্টি কৰিলোঁ। এতিয়া মোৰ কামত তোমালোকে সহায় কৰা, তোমালোকেও সৃষ্টি কৰ্মত জড়িত হোৱা। তেতিয়া সেই চাৰি সিদ্ধে ক'লে, হে পৰম প্ৰভু বা হে পিতৃ, তোমাৰ দেহৰ পৰা, ব্ৰহ্মজ্ঞানেৰে ভৰি থকা তোমাৰ দেহৰ পৰা আমি জন্ম হৈছোঁ। সেই ব্ৰহ্মজ্ঞানৰ প্ৰলেপ লৈ মই দেখিলোঁ যে মায়া সংসাৰত আমাৰ কাম নাই। কেৱল ঈশ্বৰৰ গুণানুকীৰ্তন কৰিব লাগিব, ইয়াৰ বাহিৰে আমাৰ কোনো ধৰ্ম নাই। গতিকে আপোনাৰ বাক্য ৰক্ষা কৰিব নোৱাৰি। পিতৃৰ বাক্য অনাদৰ কৰাত মনে মনে ব্ৰহ্মাৰ অন্তৰত দুখ পাইছিল। অভিশাপ দিবলৈ তেওঁ ইচ্ছা কৰিছিল, কিন্তু তেওঁ নিদিলে। কিয় নিদিলে? প্ৰথম সন্তান যে, স্নেহৰ সন্তান, তেওঁলোকক অভিশপ্ত কৰিবলৈ তেওঁ সৎ নগ'ল। কিন্তু মনৰ যিটো ভাৱনা, এই ভাৱনাটো তেওঁৰ ৰৈ গ'ল। বাৰু যেনেকৈ নহওক, সেই জ্ঞানৰ অহংকাৰত প্ৰভু ভগৱন্তে এটা ছিদ্ৰ বিচাৰি পালে। গতিকে আহা, তোমালোকেও মোক বৈকুণ্ঠলৈ চাবৰ কাৰণে মানস কৰি আহা। আহি এইকেইজনক তোমালোকে যেনেকেই নহওক বৈকুণ্ঠৰ পৰা লৈ যোৱা। এয়াই হৈছে মহালীলা। নহ'লে যি বৈকুণ্ঠত কোনোদিন হিংসা নাথাকে, দেশ নাথাকে, কপটতা নাথাকে, যুদ্ধ নাথাকে, বিদ্ৰোহ নাথাকে, আনন্দই আনন্দ ভগৱন্তৰ নামত সকলোৱে আত্মবিভোৰ হৈ থাকে, সেই বৈকুণ্ঠত চাৰি সিদ্ধ যোৱাৰ লগে লগে আমাৰ অনৰ্থ হৈ গ'ল। কিয়? এয়া হৈছে ভগৱন্তৰ লীলা। আৰু সেই পৰম ব্ৰহ্ম পুৰুষজন আজি এনেদৰে ভক্তক ৰক্ষা কৰিবৰ কাৰণে মহালীলা কৰিছে। আৰু এই হিৰণ্যকশিপুৰ আছিল সেই পৰম যে ভক্ত, যাক উদ্ধাৰ কৰিবৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্তে তেওঁলোকক আশ্বাসিত কৰিছিল, যোৱা তোমালোকে দৈত্যজনীলৈ, এই চাৰি সিদ্ধ মহামুনিৰ বাক্য ৰক্ষা কৰক, ব্ৰহ্ম বাক্য ৰক্ষা হওক, তোমালোকক কেনেকৈ মই উদ্ধাৰ কৰিব লাগে মই তাৰ ব্যৱস্থা কৰিম, মই নিজেই তোমালোকক উদ্ধাৰ কৰিম, বাক্য দিলে। এইকাৰণে হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষৰ ৰূপত যিটো দৈত্যৰ মহাশক্তি জগতক দেখুৱালে, স্বয়ং প্ৰভু ভগৱন্ত নিজেই আহি হিৰণ্যাক্ষক বধ কৰিলে। এতিয়া হিৰণ্যকশিপুৰকো এই অৱস্থালৈকে লৈ আহিছে। ইয়াৰ পিছৰ অৱতাৰত কুম্ভকৰ্ণ আৰু ৰাৱণ এই ৰূপে আহিব ত্ৰেতা যুগত। তেতিয়াও ৰাম প্ৰভুৱে নিজে আহি তেওঁলোকক সেই জন্মটো উদ্ধাৰ কৰিব। দাপৰতো সেই একে, শিশুপাল আৰু দন্তবক্ৰ, আৰু সেই তিনিটা কল্পত স্বয়ং প্ৰভু ভগৱন্তে মহাভক্তৰ ৰূপত তেওঁলোকক দৈত্য বুদ্ধিৰ সমস্ত সংস্কাৰৰ পৰা মুক্ত কৰাই নিজৰ আত্মাৰ লগত বিলীন কৰি লৈ গুচি গ'ল। বাৰু যি কি নহওক, এয়াৰে হৈছে ভাগৱতৰ মহা ৰহস্য তত্ত্ব। মায়া সংসাৰত আমাক মহাজ্ঞান দিবৰ কাৰণে ভৌতিক ৰূপত বা লৌকিক ৰূপত ভিন্নতা বুদ্ধি এনেদৰে প্ৰদান কৰিছে। আহকচোন বাৰু, এতিয়া যি দৈত্যৰ পৰা মহাশিক্ষা ধৰ্মৰাজ যুধিষ্ঠিৰে ল'বলৈ বাধ্য, তেতিয়াহ'লে সেই দৈত্যকুল আধ্যাত্মিকভাৱে পাৰমাৰ্থিকভাৱে কিমান শক্তিমন্ত, কিমান মহান। পৰৱৰ্তী পদচন্দলৈ আমি আগবাঢ়ো। কৃষ্ণ এখনে তাহান মহিমা ঢাকিবা কণটো পাৰে যেন ঈশ্বৰৰ মহিমা সবক দূৰ কৰিবা কণাৰে প্ৰহ্লাদৰো সেহি মন্ত্ৰ মহিমা গায় সভাৰ মাজে নানা প্ৰসংগত কহ
শ্ৰেষ্ঠ মহামহাৰাজে কথা সময়ত মহাজন যত্ৰ প্ৰহ্লাদ দৃষ্টান্ত ভৈলা প্ৰহ্লাদক সম কোন হৈবে আৰু মহামহাজনে কৈল কি কহিব ৰাজা তোমাৰ আগত বৰহুয়াদে গণে দৈত্যৰ সুতক প্ৰশংসা কৰয় তাৰো সবে সদা মনে। ঈশ্বৰৰ মহিমা কোনো দিনে কোনেও যেনেকৈ ঢাকিব নোৱাৰে, ঠিক তেনেকৈ যেনে প্ৰহ্লাদৰ যিখিনি গুণ আৰু মহিমা কোনো কালে কোনেও তাক গ্ৰাস কৰিব নোৱাৰে বা ঢাকিব নোৱাৰে। অৰ্থাৎ প্ৰহ্লাদৰ গুণৰ মহিমা কৈ কোনেও অন্ত কৰিব নোৱাৰে, যেনেদৰে ঈশ্বৰৰ গুণৰ মহিমাৰ কথা কৈ কোনেও অন্ত কৰিব নোৱাৰে। তেতিয়াহ'লে সেই প্ৰহ্লাদ তেওঁ অসুৰত্বৰ পৰা গৈ দেৱত্বৰ পৰা উন্নীত হৈ তেওঁ যেন ঈশ্বৰত্বত পৰিণত হৈ গৈছে। ঈশ্বৰক সৰ্বক্ষণতে যিজনে হৃদয়ত ৰাখে সেইজনে ঈশ্বৰৰ স্বৰূপ লাভ কৰে। নিজে সেই গম নাপায় যে মই ঈশ্বৰ পুৰুষত পৰিণত হৈছোঁ বুলি। তেওঁ ঈশ্বৰক ধ্যান কৰোঁতে কৰোঁতে সৰ্বত্ৰতে যেতিয়া ঈশ্বৰে তেওঁৰ দেহত সৰ্বময় কৰ্তা ৰূপত বিৰাজিত কৰি থাকে, গতিকে সেইজন ঈশ্বৰত পৰিণত হৈ গ'ল। আমি ক'ব নোৱাৰোঁ যদি কোনোবা এজন ভক্ত সঁচাকৈ ঈশ্বৰত পৰিণত হৈছে, তেতিয়াহ'লে সেইজনক কোনো শক্তিয়ে কেতিয়াও হিলাব নোৱাৰে, কোনো শক্তিয়ে কেতিয়াও ক্ষতি কৰিব নোৱাৰে। যেনেকৈ অম্বৰীষক দুৰ্বাসায়ো ক্ষতি কৰিব পৰা নাছিল, হয়নে নহয়? চাওকচোন বাৰু, দুৰ্বাসাই অম্বৰীষক মাৰিবৰ কাৰণে কিতাগ্নি দিছিল। মুহূৰ্তৰ ভিতৰতে দুৰ্বাসাৰ দেহটো চূৰ্ণাকৃত হৈ যাব লাগিছিল, পুৰি ভস্মীভূত হ'ব লাগিছিল। কিন্তু তাৰ পৰিৱৰ্তে হিৰণ্যকশিপুৰে বুজিলে, হে প্ৰভু, তেওঁতো মোক মাৰিব নোৱাৰে, কাৰণ মোৰ হৃদয়ত কোন আছে? তুমি আছা। মোক মাৰা মানে তোমাকে মাৰা নহয় জানো বাৰু? তোমাক জানো মাৰিব পাৰিব জানো? যদি তোমাক মাৰিব নোৱাৰে, তেতিয়াহ'লে এই মহৰ্ষি দুৰ্বাসাৰ কি হ'ব? তেওঁ এতিয়া অজ্ঞানী বা অজ্ঞান ভাৱনাত এতিয়া নকৰিব লগা কিবা এটা কৰিছে। গতিকে তেওঁৰ সৰ্বনাশ হোৱাটোতো মই নিবিচাৰোঁ, তেওঁ ৰক্ষা পৰিব লাগিব প্ৰভু। গতিকে তুমি যেনেকেই নহওক দুৰ্বাসাক ৰক্ষা কৰা। তেওঁ যেতিয়া চকুমুদি তপ কৰিছিল, সেইখিনি সময়ত তেওঁ নিজক ৰক্ষা কৰিবৰ কাৰণে তপ কৰা নাছিল। ভগৱন্তৰ ওচৰত তেওঁ শৰণাপন্ন যে, হে প্ৰভু, তুমি দুৰ্বাসাক যেনেকেই নহওক তুমি ৰক্ষা কৰা। কাৰণ তেওঁ অজ্ঞান অন্ধকাৰত পতিত হৈছে, নিজেই গম পোৱা নাই তেওঁ কি কৰিবলৈ গৈ আছে। গতিকে সেই দুৰ্বাসা কোনো কাৰণতে তুমি অনৰ্থ নকৰিবা। এয়া হৈছে ভক্তই ভগৱন্তক কৰা সমস্ত জীৱৰ প্ৰতি শুভৰ যিটো ধাৰণা, সেই ধাৰণাত আজি এনেদৰে আচৰণ কৰিব লগা হয়। এইকাৰণে যেতিয়া কৃষ্ণই প্ৰভু ভগৱন্তই সেই সুদৰ্শন চক্ৰে দুৰ্বাসাৰ কিতাগ্নি যেতিয়া মুহূৰ্তৰ ভিতৰতে ধ্বংস কৰি পেলালে, তাৰপিছত সেই চক্ৰটো আগবাঢ়ি গৈ এক মুহূৰ্তত দুৰ্বাসাক চূৰ্ণাকৃত কৰিব লাগিছিল, কিন্তু নকৰিলে। কিমান তীব্ৰ সুদৰ্শন চক্ৰৰ গতি, সেই গতি স্তম্ভিত হৈ গ'ল, যেন লাহে লাহে দুৰ্বাসাৰ ওচৰলৈ আগবাঢ়ি যোৱাটোহে তেওঁ উপলক্ষ কৰিলে। কাৰণ ইফালে কি কৰিলে যে অম্বৰীষেটোতো ঈশ্বৰত তুতি কৰিছে, হে প্ৰভু, তুমি তেওঁক অনিষ্ট নকৰিবা, তুমি তেওঁক কৃপা কৰা।
আৰু ভগৱন্তে কৈছে নাই তেওঁৰ দুৰ্মতি ভাৱনাখিনি নাশ নোহোৱালৈকে মই তেওঁৰ পিছ নেৰিম। মুহূৰ্ততে বিষয়টো কিমান এটা বেলেগ এটা পৰ্যায়লৈ গুচি গ'ল। 1 বছৰ কাল দুৰ্বাসাই চক্ৰৰ পৰা দৌৰি দৌৰি পলাবলৈ যত্ন কৰিলে আৰু 1 বছৰ কাল সুদৰ্শন চক্ৰই দুৰ্বাসাক লগ নাপালে। চিন্তা কৰিছে ৰহস্যটো ক'ত আছে? সুদৰ্শন চক্ৰই দুৰ্বাসাক কোনো কাৰণতে মাৰিব ইচ্ছা কৰা নাই বা দুৰ্বাসাক মাৰিব নোৱাৰে। কিয় নোৱাৰে সেইটো এটা বেলেগ ৰহস্য। যি কি নহওক 1 বছৰৰ অন্তত দুৰ্বাসাই বুজি পাই গ'ল যে মোক ৰক্ষা কৰোঁতা এইখন সংসাৰত আৰু কোনো নাই। স্বৰ্গ মধ্য পাতালত নাই, ব্ৰহ্মাই নোৱাৰিলে, শিৱই নোৱাৰিলে, এতিয়া বিষ্ণুও এতিয়া নোৱাৰো বুলি কৈ এতিয়া ভক্ত অম্বৰীষৰ ওচৰলৈকে পঠিয়াই দিছে। কাৰণ তেওঁকহে মই দুখ লগাইছোঁ, গতিকে সেইজনে যদি তেওঁ ৰক্ষা কৰে তেওঁ ৰক্ষা কৰিব পাৰিব। গতিকে সৰ্বশেষত দুৰ্বাসাৰ অহংকাৰ নাশ হৈ গ'ল আৰু প্ৰাণৰ মমতা তেওঁ পুনৰ অম্বৰীষৰ ওচৰলৈ আহিব লগা হ'ল। আৰু তেতিয়াই অম্বৰীষে আনন্দ মনেৰে সেই দুৰ্বাসাক ৰক্ষা কৰিবৰ কাৰণে দুৰ্বাসাক তেওঁৰ পিছৰ ফালে ৰাখি চক্ৰৰ সন্মুখত থিয় হৈ তেওঁ স্তুতি কৰিছে। চাওক হয়নে নহয়? গতিকে অম্বৰীষৰ তুতিত চক্ৰ ৰৈ গ'ল। চক্ৰ মানে কোন? স্বয়ং প্ৰভু ভগৱন্ত নহয় জানো? গতিকে আজি ভক্ত প্ৰহ্লাদে যিটো মহাশক্তি পাইছে, প্ৰকৃতপক্ষে তেওঁ ৰাক্ষস নহয়, তেওঁ মহাভক্ত ৰূপত পৰিচয় হৈ আছে। যেনেকৈ কৃষ্ণক সৰ্বশক্তিমন্ত বুলি জানিও, জগতৰ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী বুলি জানিও, নিৰাকাৰ নিৰঞ্জন বুলি জানিও, জন্মসূত্ৰে কৰ্মসূত্ৰে যাৰ লগত সম্বন্ধ কৰিলে তেওঁ সদায় সেই সূত্ৰে বহুতে তেওঁক নিন্দা কৰে, গোৱালৰ পোৱালি বুলি তেওঁক ঠাট্টা মস্কৰা কৰে। জন্মৰ পৰিচয়ত, কৰ্মৰ পৰিচয়ত শ্ৰীকৃষ্ণ মানি ল'লে, হয় মই গোৱালৰ ল'ৰা। গতিকে তেওঁ স্বীকাৰ কৰি ল'লে, তেওঁতোতো মোক কিয় ঠাট্টা কৰিছে, মোক কিয় এনেদৰে নিন্দা কৰিছে বুলি কাকো তেওঁতোতো খং ৰাগ অভিমান কৰা নাই। তদ্ৰূপ আজি প্ৰহ্লাদেও কৈ আছে, হয় মই দৈত্য সন্তান, কিন্তু দৈত্য সন্তান হ'লে বুলি মই ঈশ্বৰক ভজিব নোৱাৰোঁ, এইটোতো নহয়। গতিকে এই তত্ত্বটোহে আজি দৈত্য কুলৰ পৰা আৰম্ভ কৰিছে, যিটো আমি মনুষ্য কুলৰ পৰা, মনুষ্য এইটোতো দৈত্য আৰু দেৱত্ব দুটা কুলক প্ৰতিনিধিত্ব কৰি আছে। স্বৰূপতে ক'বলৈ গ'লে দৈত্য আৰু মানে দেৱতা ভিন্ন নহয়। বেলেগ এখন লোকত আছে বুলি কৈছে, এনেই আমাক বুজাবৰ কাৰণে এটা সাধু কথা কৈছে। ক'তো স্বৰ্গ বুলি দেৱতাসকলে স্বৰ্গ লোকত ৰাজধানী পাতি থকা নাই। বিজ্ঞানে তাৰ প্ৰমাণ কৰি আছে। বিজ্ঞানে যিমানবিলাক যান পঠিয়াইছে ক'তো স্বৰ্গলোক পোৱা নাই, ক'তো ইন্দ্ৰক লগ পোৱা নাই, দেৱতাক লগ পোৱা নাই, গন্ধৰ্বক লগ পোৱা নাই। সেই দেৱতাসকল ক'লৈকে আহে? আমাৰ মৰ্ত্যলৈকে আহে, হয়নে? ইয়াতে আনন্দ কৰে, ইয়াতে উপভোগ কৰে, ইয়াৰ পৰা মনুষ্যই উৎপাদন কৰা সম্পদখিনিক লৈ, ভোগখিনি লৈ তেওঁলোকে স্বৰ্গত গৈ পেলাই আনন্দ কৰে। আৰু দৈত্যকুলেও পাতালৰ পৰা ওলাই আহি দাবী ধুমুকিৰে মনুষ্য কুলৰ পৰা এই ভোগবিলাক গ্ৰহণ কৰে, কিন্তু তেওঁলোকে দেৱভোগ ৰূপে গ্ৰহণ কৰিব নোৱাৰে। গলগ্ৰাসত তেওঁলোকে গ্ৰাস কৰি তেওঁলোকে ৰাক্ষস ভোজন কৰে, তাৰ পৰা তেওঁলোকে দিব্য সুখ নাপায়। যেনেকেই নহওক মনুষ্যৰে এটা ৰূপ দৈত্য, মনুষ্যৰে এটা ৰূপ মানে দেৱতা। গতিকে মনুষ্য নহ'লে দেৱতাও অস্তিত্ব নাই, মনুষ্য কুল নহ'লে দৈত্য কুলৰ কোনো অস্তিত্ব নাই। গতিকে মনুষ্য ৰূপতে আপুনি অসুৰ বিচাৰি পাব, মনুষ্য ৰূপতে আপুনি দেৱতা বিচাৰি পাব। এইটোহে আধ্যাত্মিক সত্য। গতিকে এইকাৰণে মনুষ্য কুলক এই জ্ঞানটো দিবৰ কাৰণে, মনুষ্যক দেৱতা আৰু অসুৰতকৈ শ্ৰেষ্ঠ কৰিবৰ কাৰণে আজি এই কাহিনীটো অৱতাৰণা কৰিছে, হয়নে নহয়? চিন্তা কৰি চাবচোন বাৰু। গতিকে এই মনুষ্য কুলৰ আধাৰতহে দেৱ দৈত্যৰ স্বভাৱবিলাক বৰ্ণনা হৈছে। স্বৰূপতে বৰ্ণনা কৰিলে ইন্দ্ৰক দেৱতা কৰিছে আৰু হিৰণ্যকশিপুৰক
ৰাক্ষস কৰিছে। কাৰ সন্তান তেওঁলোক? একেজন ব্ৰহ্ম ঋষি কশ্যপৰ সন্তান নহয় জানো? ব্ৰাহ্মণ কুলৰ জন্ম তেওঁলোকৰ, কিন্তু কৰ্মসূত্ৰে পৰিচয় হৈ গ'ল দিতিৰ সন্তানসকল দেৱতা, অদিতিৰ সন্তানসকল দেৱতা আৰু দিতিৰ সন্তানসকল দৈত্য। কিমান এক মানে বিভ্ৰান্তকৰ এটা পৰিচয়, কিন্তু ৰহস্যটো ভেদ কৰি চালে দেৱতা আৰু দৈত্য একো অৰ্থ নাই। সকলোৱে ব্ৰহ্মৰ সন্তান, ব্ৰহ্মাৰ সন্তান, সকলোৰে লগত ভগৱন্তৰ সম্বন্ধ আছে, কিন্তু মায়াত মজি থকাৰ কাৰণে, অজ্ঞানত ডুবি থকাৰ কাৰণে আমি সেইখিনি বুজিব নোৱাৰোঁ। বাৰু আহক, ইয়াৰ পিছত আৰু কি মহাতত্ত্ব, মহাভক্তি ৰসৰ ব্যৱস্থা ভাগৱতে দিছে, আমি সেইখিনি পুনৰ ছবিচন্দ্ৰেৰে আমি বিচাৰিবলৈ যত্ন কৰোঁ। কৃষ্ণ আনো গুণ গণ যত আছে সবে প্ৰহ্লাদ ত্ৰাণ মহামহিমা সুচাৱে ভগৱন্ত বাসুদেৱ যাৰ মনে সদা সেৱ ৰতি ভৈলা ঈশ্বৰ পাৱে নৈখ গিক্ৰ নামে ৰতি প্ৰহ্লাদৰ ভৈলায়াতি ঈশ্বৰত ত্ৰাণ মাত্ৰ মন বালক কালত যত্ৰ ক্ৰিয়া দৈব্য নানামত দৈত্ৰ সুতে এৰিলা যত্ৰন যেন জৰ উনমত কৰা নানা চেষ্টা যত জগতকে দেখা হৰি কৃষ্ণ গ্ৰাহে ধৰি আছে আপোনাক বীৰ পাছে নেদেখন্ত ভৈলা কৃষ্ণ ময় এইটো জগতত তেন্তে একো বস্তু নেদেখন্ত ঈশ্বৰে শেষবে আছা ব্যাপী বহি থকা আসনত ফুৰা কতু সময়ত বিষ্ণু পদ নিৰন্তৰ তথাপি ভোজন সময় বেলা জল প্ৰাণ বাক্য বোলা এতে কত চিত্ৰ নাহি কয় গোবিন্দক হৃদয়ত মনে সবে এক কৰি নিশেষ কাৰ্যত পৰ্বত প্ৰেম ভৰে আতিশয় কোনো বেলা কান্দে তয়
ধাৰে নিৰ নেত্ৰৰ বহয় বৈকুণ্ঠ চিন্তাৰে আতি শোভিত হুয় মন শ্ৰেতন থাকে তাৰ গাঁও। কৃষ্ণ। ইয়াৰ পিছত পুনৰ নাৰদে যুধিষ্ঠিৰৰ আগত কৈছে যে ভক্ত প্ৰহ্লাদৰ যিমানবিলাক গুণ আছে, মহিমা আছে, এই গুণ আৰু মহিমাবিলাকৰ কাৰণতে তেওঁ ভগৱন্ত বসুদেৱক সৰ্বত্ৰতে তেওঁৰ মনত তেওঁ ধাৰণ কৰি থাকে, সেৱা কৰি থাকে, আৰু ঈশ্বৰৰ প্ৰতি তেওঁৰ যিটো ৰতি হৈ গ'ল, এই ৰতিটোক নৈসৰ্গিক ৰূপ এটা দিয়া হৈছে। স্বৰ্গীয় আৰু নৈসৰ্গিক দুয়োটা এটা শব্দৰ এটা ৰূপান্তৰ। স্বৰ্গীয় আৰু নৈসৰ্গিক। তাৰ স্বৰ্গত কিমান আনন্দ আছে, একো কৰ্ম নকৰাকৈ স্বৰ্গত ভোগ কৰাৰ আনন্দ পাব পাৰে। কিন্তু নৈসৰ্গিক কি? সেই ভোগতে মত্ত নাথাকি আৰু কিছু ৰহস্য উদঘাটন কৰিবৰ কাৰণে স্বৰ্গভেদ কৰি যদি ক'ৰবালৈকে গতি কৰিব লগা হয়, সেই ব্যৱস্থাটোকে কৈছে নৈসৰ্গিক। স্বৰ্গখনে যেতিয়া এখন নদীৰ দৰে বৈ যায়, নৈসৰ্গিকৰ ধাৰণাটো সেইটো। এতিয়া প্ৰহ্লাদৰ মনত সেইটো, তেওঁ কৃষ্ণক হৃদয়ত লৈ তেওঁ অপাৰ আনন্দ সৰ্বখনতে লৈ আছে, কিন্তু তেওঁ ৰৈ থাকিব পৰা নাই। তেওঁ এই সংসাৰত সেই কৃষ্ণৰ মহা সুখখিনিক লৈ, সম্পদখিনিক লৈ তেওঁ অহৰহ তেওঁ যেন গতি কৰি গৈ আছে। এই গতিটো ক'ৰ পৰা ক'লৈ গৈছে? যে প্ৰত্যেক জীৱৰ হৃদয়ত সেই আনন্দৰ গতিটো তেওঁ প্ৰদান কৰিবৰ কাৰণে প্ৰযত্ন কৰি আছে। এইকাৰণে দৈত্য শিশুসকলকো তেওঁ মহাজ্ঞান তত্ত্ব দিবৰ কাৰণে প্ৰযত্ন কৰিলে। যিয়ে তেওঁৰ ওচৰলৈকে আহে ঈশ্বৰৰ মহিমা তত্ত্বৰ কথাবোৰ তেওঁ কৈ আছে, অথচ সৰ্বক্ষণতে তেওঁ পিতৃয়ে মাৰিবৰ কাৰণে প্ৰযত্ন কৰি আছে। সেইখনতো তেওঁ কোনো কাৰণতে দোষী অনুভৱ কৰা নাই। স্বৰ্গীয় সুখটোহে তেওঁ অনুভৱ কৰি আছে। কৃষ্ণ যে লগত আছে, কৃষ্ণক যে তেওঁ দৰ্শন কৰি আছে, কৃষ্ণৰ ওপৰত যে দৃঢ় বিশ্বাস আছে যে মোক একো কৰিব নোৱাৰে। এইকাৰণে কৃষ্ণই তেওঁক বাৰে বাৰে যে ৰক্ষা কৰি আছে, তেওঁক আক্ৰমণ কৰা প্ৰতিটো চেষ্টা যে বিফল হৈ আছে, আৰু বিফল হোৱাৰ দেখা পোৱাৰ লগে লগে তেওঁৰ মনত আৰু কৃষ্ণৰ প্ৰতি প্ৰেম উপজে, কৃষ্ণৰ প্ৰতি মহাভক্তি আৰু দৃঢ় হৈ পৰে যে পিতৃয়ে মোক মাৰিবৰ কাৰণে কি কৰিছিল চাওকচোন। কিন্তু সেইখিনিৰ মাজতো তেওঁ ঈশ্বৰক ধাৰণা কৰি কেৱল অন্তৰত মহাস্বৰ্গীয় যিটো সুখ আৰু অনুভৱ, সেইখিনিহে তেওঁ গ্ৰহণ কৰিছিল। সেইকাৰণে এতিয়া পদত উল্লেখ কৰিছে পুনৰ, বালক কালত যত ক্ৰীড়াদ্ৰব্য নানামত দৈত্য সুতে এৰিলা যতনে। যেতিয়া ভক্ত হ'ব, জ্ঞানৰ মহাপৰিধি যেতিয়া ব্যাপ্ত হ'ব, তেতিয়া তেওঁ বালক কুচি বৃদ্ধ হৈ যায়। জ্ঞানত মানে কি হৈ যায়? তেওঁ বৃদ্ধ হৈ যায়। গতিকে ল'ৰালি কালৰ যিখিনি ক্ৰিয়া, এইখিনি আনন্দৰ কাৰণে কৰে, নহয় জানো বাৰু? কিন্তু ক্ৰিয়াৰ আনন্দ কৰা কি প্ৰয়োজন আছে? যদিহে তেওঁ ঈশ্বৰৰ লগতে আনন্দ কৰিব পাৰে। ক্ৰীড়া আনন্দত দুখ হয়, কষ্ট হয়, কিন্তু ঈশ্বৰৰ লগত সম্বন্ধ কৰিলে, ঈশ্বৰৰ লগত খেলা কৰিলে দুখ আৰু কষ্টৰ কোনো অনুভৱ নহয়। এতিয়া যিজনে কৃষ্ণৰ প্ৰেমত এনেদৰে ৰতি হৈ পৰে, নৈসৰ্গিক যিটো ৰতি যিজন ভক্তই অনুভৱ কৰিব পাৰে, তেওঁ বোলে পৰম উন্মত্ত হোৱাৰ দৰে হৈ যায়। তেওঁ এটা কথাহে চিন্তা কৰে, বেলেগ কথা চিন্তা কৰিব নোৱাৰে। লোহা এটুকুৰা যেতিয়া চুম্বকৰ আকৰ্ষণত পৰে, লোহা টুকুৰাই গমেই নাপায় তেওঁৰ শক্তি কিমান, তেওঁৰ ভৰ কিমান, কেৱল চুম্বকৰ প্ৰতি তেওঁ আকৰ্ষণ থাকে। চুম্বকৰ লগত লীন যাব পৰা বা লগ হ'ব পৰাকৈ তেওঁ সদায়
তেওঁক গতি কৰিবলৈ প্ৰযত্ন কৰে, অন্য কথা ভাবিব নোৱাৰে। তদ্ৰূপ সেই ভক্তক ভগৱন্তে এনেদৰে গ্ৰাস কৰে। গতিকে সেই গ্ৰাহক কৈছে কৃষ্ণ গা। কৃষ্ণই যেতিয়া এবাৰ কোনো ভক্তক গ্ৰাস কৰিব, সেই কৃষ্ণৰ বাহিৰে তেওঁ কাকো দেখা নাপায়, কাৰো কথা তেওঁ ভাবিব নোৱাৰে। সেইকাৰণে কৃষ্ণ গাহে ধৰি আছে আপোনাক বিৰপ আছে নেদেখন্ত ভৈলা কৃষ্ণময়। নিজকেও নিজে দেখা নোপোৱা এটা অৱস্থা হৈ গ'ল। তেওঁ নিজেই কৃষ্ণময় হৈ গ'ল। কৃষ্ণ কৃষ্ণ বুলি মাতোতে মাতোতে তেওঁৰ নাম যে প্ৰহ্লাদ, নিজৰ নামটোকো পাহৰি গ'ল। কাৰণ কৃষ্ণই তেওঁৰ অন্তৰত বাস কৰিছে, গতিকে কৃষ্ণকে তেওঁ দেখা পাই আছে, গতিকে কৃষ্ণ বুলি কয়। কোনোবাই যদি তেওঁৰ নামটোকো সোধে তোমাৰ নাম কি, তেওঁ প্ৰহ্লাদ বুলি কোৱাৰ পৰিৱৰ্তে তেওঁ কৃষ্ণ বুলি কয়, কাৰণ কৃষ্ণ নামহে লয়। গতিকে নামৰ কি ৰহস্য চাব দেই গুৰুসকল। এতিয়া ভাবোতেই বহুত কিবা কিবি হৈ যায়। এতিয়া অজামিলে যে শেষত যে নাৰায়ণ নামটো লৈ তেওঁ গতি পাইছিল, এটা এটাকৈ 9টা সন্তান তেওঁ বিষয়ৰ সন্তান জন্ম দিয়াৰ পিছত শেষৰ সন্তানটোৰ নাম নাৰায়ণ কিয় ৰাখিলে? এই কথাটো আপোনালোকে নিশ্চয় অনুভৱ কৰকচোন বাৰু। সমস্ত পুত্ৰ বিষয় পুত্ৰ হ'ল, কোনো দিন ঈশ্বৰক তেওঁ ভজন কৰা নাই, কিন্তু 10ম পুত্ৰটো জন্ম হোৱাৰ পিছত তেওঁৰ নাম নাৰায়ণ ৰাখিলে। কিয় ৰাখিব লগা হ'ল? এইখিনিতে ৰহস্যটো সোমাই আছে। এটা এটাকৈ 9টা সন্তান জন্ম দি যিখিনি তেওঁলোকৰ কাৰণত মায়া পাশত আবদ্ধ থাকি তেওঁ দুখ কৰিলে, কষ্ট কৰিলে, সেইখিনিতেই পূৰ্বজন্মৰ সংস্কাৰখিনি শেষ হ'ল। কিন্তু পূৰ্বজন্মতো তেওঁ পুণ্যও আছে, পাপখিনি তেওঁৰ শেষ হ'ল। প্ৰথমতে আমি পাপ ভোজন কৰিব লাগে। যদি আমি মনুষ্য ৰূপে জীৱৰূপে সংসাৰলৈ আহোঁ, আমি এটা কৰ্মই কেতিয়াও নকৰোঁ, 2টা কৰ্ম আমাৰ লগত থাকিব, এটা পাপ, এটা পুণ্য। এতিয়া পাপ আৰু পুণ্য 2টাৰ ভিতৰত প্ৰথমতে কোনটো ভুগিব লাগিব? নিগৰজাকৈ সেইটো কাহিনী ধুনীয়াকৈ সজাই পৰাই আমাক ভাগৱতে আগুৱাই দিছে। মহাপুণ্যৱন্ত নিগৰজা বাৰু যি কি নহওক, এতিয়া এই মহাপাপ যেতিয়া তেওঁ ক্ষয় হৈ গ'ল, তেওঁতো নাজানে যে পুণ্য তেওঁৰ কাৰণে ৰৈ আছে। ভগৱন্তে চিন্তা কৰিলে তেওঁ পাপ ক্ষয় হৈ গ'ল যেতিয়া, এতিয়া তেওঁ পুণ্যৰ বলত এতিয়া তেওঁ উদ্ধাৰ কৰিব লাগিব। কিন্তু কেনেকৈ উদ্ধাৰ কৰিব? পুণ্যই কেনেকৈ তেওঁক পৰখ কৰিব? তেতিয়াই প্ৰভু ভগৱন্তে লীলা কৰিলে আৰু তেওঁক দয়া কৰিলে, আৰু সেই সূত্ৰে 10ম সন্তানটো যিদিনাখন ৰাতি জন্ম হ'ল, সেইদিনাখন মনটোত তেওঁ অজানিতে ফৰকাল হৈ আছে, আনন্দ পাই আছে। ৰাতিপুৱা যেতিয়া শুই উঠি বাহিৰলৈকে ওলাইছে, বাহিৰলৈকে ওলোৱাৰ লগে লগে তেওঁৰ পদূলিত দেখা পালে এটা সন্ন্যাসী, এজন ঋষি। প্ৰথমবাৰ তেওঁৰ ঋষি দৰ্শন হৈছে যে এই বেশ্যাৰ লগত সংগ কৰাৰ পিছত প্ৰথমবাৰ তেওঁৰ ঋষি দৰ্শন হৈছে। ক'ত হৈছে? তেওঁৰ নিজৰ গৃহত। ভগৱন্তে সেই ঋষিজনক পঠিয়াই দিছে, যোৱা তুমি এইটো গতিৰে